হোৱাট ইজ আপ চ' আজি আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ মানে নিগেটিভ ইণ্টাৰগেটিভ বা এফাৰ্মেটিভ চেণ্টেন্স কেনেকৈ বনাব পাৰি সেই বিষয়ে আলোচনা কৰিম। আগতে আমি এফাৰ্মেটিভ চেণ্টেন্স কেনেকৈ বনাব পাৰোঁ বা তাৰ গঠন কেনেকুৱা সেই বিষয়ে শিকিছোঁ। আজি আমি নিগেটিভ কেনেকৈ কৰিব পাৰি, ইণ্টাৰগেটিভ কেনেকৈ কৰিব পাৰি, ডাবল ইণ্টাৰগেটিভ কেনেকৈ কৰিব পাৰি। ডাবল ইণ্টাৰগেটিভ মানে হৈছে কি WH থকা হাউ, হোৱাট, ৱেন, হুইচ তেনেকুৱা। অ'কে, প্ৰথমতে চোৱা প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ এফাৰ্মেটিভ চেণ্টেন্স এটা গঠন কৰিবলৈ মানে চেণ্টেন্স এটা বনাবলৈ বা গঠন কৰিবলৈ আমি এইটো ফৰ্মুলা ইউজ কৰিব লাগিব। ছাবজেক্ট প্লাছ আমি লিখি দিছোঁ ইয়াত চোৱা, ছাবজেক্ট প্লাছ হেজ বা হেভ প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম বা পাষ্ট পাৰ্টিচিপল প্লাছ অবজেক্ট প্লাছ এডভাৰ্ব। এইটো গঠন মতে আমি যদি চেণ্টেন্স এটা বনাওঁ চোৱা, প্ৰথমতে আমি ছাবজেক্ট লৈছোঁ ইউৰ লগত ইউটো সদায় প্লুৰেল হিচাপে কনচিডাৰ কৰা হয়, সেইকাৰণে ইউৰ লগত হেজ নবহি হেভ বহিছে। অ'কে, পালোঁ। তাৰপাছত আমি ভাৰ্বৰ থাৰ্ড ফৰ্ম বহাইছোঁ, এৰাইভ মানে হৈছে গৈ পোৱা হ'ল, ইউ হেভ এৰাইভ, তুমি আহি পালা। এতিয়া এই চেণ্টেন্সটো যদি আমি ইণ্টাৰগেটিভ কৰোঁ আমি কি কৰিব লাগে এইটো গঠন চোৱা। প্ৰথমতে আমি যিটো অক্সিলাৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব পাইছিলোঁ এইটো প্ৰথমতে লিখিব লাগিব আমি। হেজ বা হেভ লাগিব, তাৰপাছত লাগিব আমাক ছাবজেক্টটো। এইখিনি চেঞ্জেছ কৰি দিয়া, তাৰপিছত একে বাকীখিনি ছেম আৰু কুৱেশ্যন মাৰ্ক লগাই দিয়া। এই চেণ্টেন্সটো যদি আমি কৰোঁ এতিয়া ইণ্টাৰগেটিভ চোৱা, প্ৰথমতে আমি হেভ আনিছোঁ, ইয়াত লিখিছোঁ চোৱা, হেভ লিখিছোঁ, তাৰপিছত আমি ছাবজেক্টটো আনিছোঁ, অক্সিলাৰী ভাৰ্বটো আগত গ'ল, তাৰপিছত ছাবজেক্টটো লিখিছোঁ, তাৰপিছত বাকীখিনি ছেম লিখি দিছোঁ থাৰ্ড ফৰ্ম ভাৰ্বৰ, কুৱেশ্যন মাৰ্ক লগাই দিছোঁ, হৈ গ'ল, এইটো ইণ্টাৰগেটিভ হৈ গ'ল। এতিয়া আমি এই চেণ্টেন্সটো ইণ্টাৰগেটিভ কৰিম। ইউ হেভ চিন হিম, তুমি তাক দেখিলা। এতিয়া চোৱা অক্সিলাৰী ভাৰ্ব কোনটো, এইটো হৈছে ছাবজেক্ট, এইটো অক্সিলাৰী ভাৰ্ব। অক্সিলাৰী ভাৰ্বটো আগত বহাই দিয়া, এইচটো কেপিটেল লাগিব, হেভ ইউ, ছাবজেক্টটো পিছত আহিল চিন হিম, কুৱেশ্যন মাৰ্ক লগাই দিয়া। অ'কে, ইজি, একেবাৰে ইজি। আমি আকৌ এটি চেণ্টেন্স লৈ লওঁ, আমি লৈছোঁ এইবাৰ কি she has done it, তাই এইটো কৰিলে। এইটো আমি যদি কৰোঁ প্ৰথমতে অক্সিলাৰী ভাৰ্বটো আগত লাগিব আমাক, এইটো হেজ লিখিলোঁ, তাৰপিছত চিটো আনিলোঁ, হেজ চি ডান ইট, কুৱেশ্যন মাৰ্ক লগাই দিয়া, হৈ গ'ল। এইখিনিয়ে একেবাৰে চিম্পল। এতিয়া আমি শিকিম আৰু অলপ বেলেগ। পেজ এখন লৈ লওঁ মই প্ৰথমতে, আমি যে কৰিছিলোঁ ছাপ'জ আকৌ সেইটো চেণ্টেন্সে লৈছোঁ, ফাইনেলি ইউ হেভ এৰাইভড, অৱশেষত তুমি আহি পালা। এইটো যদি WH কৰোঁ আমি এনেকৈ কৰিব পাৰোঁ, হোৱেন লিখিলোঁ আমি, তাৰপাছত আমি অক্সিলাৰী ভাৰ্বটো লিখিব লাগিব, লিখিলোঁ হোৱেন, লিখিলোঁ অক্সিলাৰী ভাৰ্বটো বহালোঁ, তাৰপিছত ছাবজেক্টটো বহাই দিয়া, হোৱেন হেভ ইউ এৰাইভ, তুমি কেতিয়া আহি পালা। অ'কে, হ'ল। আমি আকৌ কেইটামান WH কুৱেশ্যন শিকিম বা কৰিম। আমি লিখিলোঁ ছাপ'জ দিছ ফোন হেজ মোৰ এফিচিয়েঞ্চি, দিছ ফোন হেজ মোৰ এফিচিয়েঞ্চি, এই ফোনটো বেছি এফিচিয়েঞ্চি আছে। এইটো যদি আমি কৰোঁ WH থকা, দিছৰ জেগাত আমি হুইচ লিখিম হা, কোনটো ফোনৰ, ইয়াত অবজেক্টটো আমাক লাগিব লগতে, হুইচ ফোন হেজ মোৰ এফিচিয়েঞ্চি, হৈ গ'ল। এইখিনিয়ে এনেকৈ কৰিব লাগে, পালা বুজি।
আৰু এইটো সেন্টেন্সে যদি আমি নিগেটিভ কৰোঁ, এইটো সেন্টেন্সে যদি আমি নিগেটিভ কৰোঁ কেনেকুৱা হ'ব চোৱা। দিছ ফোন has not more efficiency হৈ গ'ল। অক্সিলাৰী ভাৰ্বৰ পিছত বা হেল্পিং ভাৰ্বৰ পিছত নট লগাই দিয়া হৈ গ'ল। তেনেকুৱা আমি আন এখন পেজ লৈ লওঁ। আমি ৰিগ্ৰেট ফিল কৰিছোঁ, গিল্টি ফিল কৰিছোঁ, লগৰজনৰ লগত আমি বেয়া কৰিলোঁ। চাবা হা, we have done wrong with you, আমি তোমাৰ লগত বেয়া কৰিলোঁ। এতিয়া এইটো যদি আমি কুৱেশ্যনছ কৰিব লাগে, এইটো চোৱা, বহাই দিলোঁ ইয়াত, হেভ লিখিলোঁ, হেভ উই ডান ৰং উইথ ইউ। সি আমাক ব্লেম কৰি আছিল, সেইকাৰণে আমি সুধিলোঁ আমি তোমাৰ লগত বেয়া কৰিলোঁ নেকি। অ'কে, আৰু যদি আমি ষ্টেটমেণ্ট এটা দিব লাগে এইটো চেণ্টেন্সৰ যে আমি কোনো বেয়া কৰা নাই, sorry we have not done wrong with you, we have not done wrong with you, আমি তোমাৰ সৈতে বেয়া কৰা নাই, গতিকে আমাক ব্লেম নকৰিবা। আমি আকৌ এইটো চেণ্টেন্স লৈ লওঁ। তাৰপাছত সি আকৌ আমাক কৈছে কি, নহয় তুমি সঙ্গে বেয়া কৰিছা, বোলে আমি কৰা নাই, তোমাৰ লগত একো বেয়া কৰা নাই, ইণ্ডিভিজুৱেলি কোৱা নাই। তেতিয়া আমি কুৱেশ্যনছ কৰিব পাৰোঁ, এনেকুৱা এটা কণ্ডিশ্যন আহিব পাৰে, চেণ্টেন্সটো আমি লিখি দিছোঁ। হু হেজ, এইটো আকৌ ছিংগুলাৰ দেই, তাৰ লগত হেজ বহিব। হু হেজ ডান ৰং উইথ ইউ, তোমাৰ লগত কোনে বেয়া কৰিলে। হৈ গ'ল, এইটো হৈছে মানে হৈছে কোন বা কোনে। বুজি পালা? WH বা ডাবল ইণ্টাৰগেটিভ কেনেকৈ কৰে, নিগেটিভ কেনেকৈ কৰে, ইণ্টাৰগেটিভ কেনেকৈ কৰে, একেবাৰে চিম্পল। এইখিনিয়ে, হ'ব দিয়া আজিলৈ।